নমস্কাৰ বন্ধু বান্ধৱীসকল আৰ জে ব্লগলৈ স্বাগতম। মানে কি হৈছে আজি এতিয়া ৰাতিপুৱাৰ টাইম ঈদৰ দিন মোটামুটি এতিয়া 6:50 মান হ'ল। আপোনালোকে চাই থাকক মানে মোৰ চলিটো ওলাই আহিছে, কিন্তু কি হ'ব আপোনালোক দেখুৱাই আছোঁ বৰ্তমান কোনো ওলাই অহা নাই। বৰষুণ দি আছে নে গাইছ, বৰষুণ এৰাৰ পিছতহে ভাল লাগব। আপোনালোক দেখুৱাম গোটাই চাবি। এতিয়া আমাৰ পৰিৱেশ বৰ্তমান ঠাণ্ডা হৈ আছে আমাৰ এৰে, হয়নে শুনাম পা কৈছোঁ যেতিয়া কি ঠাণ্ডা হৈছেনে। এতিয়া আমি দোকানত যাম যা কিবা খাব যাম। গাড়ী চলিগিলা গা ধুবা আছে, এতিয়া ময়ো আছোঁ। আপোনালোকে চাই থাকি চব গা ধোৱা উঠিব লাগব নহয়। গাইছে চেংৰা চলি এটা চাইছোঁ মুখখানে চুলি তুলি একদম তালু কৰি লৈছি। এই ঈদৰ দিন বুলি ভুলবাৰ নাই। চা মুখখান এনেকৈ আৰু তালু কৰি লয় নে বৈ আহে মানুহ নিচিনাকৈ। এই চাওঁ তেওঁ গাইছ আল্লাহ আল্লাহকৈ যাব আছোঁ মছজিদত। এয়া মছজিদত মানুহবিলাক ফুল হৈ আছে, তাৰমানে বাহিৰত পঢ়িব নোৱাৰোঁ আমি। একদম বিৰাট বৰষুণ, বেয়া বৰষুণ দি আছে। এইগিলা মানুহ চতালৈ আহিছে। এই গাইছ আমাৰ গাঁৱটো চাওঁ দাদাহঁতে তাৰমানে কি হৈছে জানানে, আমাৰ গাঁৱটোহে অৱস্থা আকে ঈদ পঢ়া ফিল্ডখনত তাৰমানে পানী হৈ গ'ল। পানী হোৱাৰ কাৰণে চব মানুহ মছজিদতে নমাজ পঢ়িছোঁ। মছজিদটো ডাঙৰ হয় সেইকাৰণে আৰু চবেই মিলি জুলি মছজিদতে নমাজ পঢ়লোঁ। কিন্তু ফিল্ডত ধৰি ভাল লাগিলে দেই গাইছ, তাৰমানে নমাজ পঢ়ি মজা লাগিলে। আৰু পূৰা চাধাতে পূৰাত লাগিছে চাওকচোন। এতিয়া গাঁৱৰ মানুহ গোটাই কমপ্লিট আছে ইয়াতে, আপোনালোকে চাওক। এই মোটামুটি আহিছা আমাৰ মামাটোৰ এক্টিং চাওঁ, বেলেগ এক্টিং। এই ওর নাম নুর মোহাম্মদ, সবাই জানে। আমার এইটো বাবা এই গোলাপে চেন্ডেল মারি আহি থাকা তো লাহে লাহে আহি আছে বাবাই। হে গাইছ চাকচোনে আমাৰ মতিবাৰৰ মচানটো বেচৰাত কেম্বা লাগি গৈছে। তাৰমানে গুৱাহাটীত থকা চলি নিগলে এই ফজুল দাদা মানে তেখেতে পুৰা একদম লেভেলত থকা মানুহ দেই, চাই লওকচোন। মানে গাইছ বছৰৰ মূৰত চব আহেনে আমাৰ জানুত দাদা ঈদ উপলক্ষে এনেকুৱা ধুনীয়া এটা গান মাৰিব। আপোনালোকে শুনকচোন গানটো। দুনিয়াদারিত বান্দা মজগুল হলি আল্লাহর কাখলৈ গলে কি লৈ যাবি, বৰ বৰ ঘৰ বাৰী থাকিব পৰি আহিব সদাৰ হুকুম লৈ যাব ধৰি। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ সমূহ মহল্লাবাসী ভাইসকলক পবিত্ৰ ঈদৰ আমি শুভেচ্ছা জনালোঁ। এই ঈদে যাতে অসমৰ লগতে সমগ্ৰ বিশ্বত শান্তি বিৰাজ কৰে, মানুহৰ উন্নতি হয়, প্ৰগতি হয়, বেমাৰ আজাৰ দূৰ হয়, তাৰ কামনা কৰিছোঁ। সকলোকে ঈদৰ আকৌ শুভেচ্ছা দিছোঁ। এই ঈদৰ যাতে আমাৰ জমশেদকাৰৰ যিমান গান ওলাই আহিছে, আমাৰ জমশেদকাৰে যিমান গান গাব। গাঁৱৰ চলিগিলা চব ঘৰতে গাঁৱে গাঁৱে আছে। এয়া গাইছ তাৰমানে আগত চাই এইবাৰ কাউৰ বাহাত মানুহ বেছি দেখা যায়, কাৰণ বহুত মানুহ তাৰমানে গাঁৱে গাঁৱে নমাজ পঢ়িছে। এই ৰাস্তাটো চাওকচোন, ৰাস্তাটো কোনোবাই ভিডিঅ'টো পালে একদম ভাল কৰি দিবিচোন। ৰাস্তাটো এনেকুৱা অৱস্থাত মানুহ মেইন চকত চাইছোঁ কেনেকুৱা শালহান গাৰা হৈ আছে। আপোনালোকে চাই কেনে ৰাস্তাটো ভাল কৰি দিবচোন কোনোবা ঠিকাদাৰে যি দেখা। এই ৰাস্তাৰ কাৰণে মানুহ আটাও নাই কাউৰ বাত, এনেকুৱা মানুহ আছিল মানুহ ধৰি খোজকাঢ়িব নোৱাৰি। আজি এইগিলা সৰু সৰু চলি আহি পেলাইহে ৰেডি হৈ আছে। এ গাইছ চাওঁ নয়নৰ দোকান বুলি ক'লে ফেমাছ, নয়নৰ দোকানতে মানুহ নাই। এই কাউৰ বাহাৰ চাওক মহিলান পৰি আছে চাওক আপোনালোকে, তাৰমানে দুখেই লগা হৈছে। এনেকুৱা মানুহ এটা সময়ত তাৰমানে এটা সময়ত বুলি নহয়, ৰমজান ঈদত যি মানুহ হৈছিল। আৰু বিশেষকৈ ৰাস্তাৰো দুখ নহয় দেচোন, এইটো এটা মিছা কথা। প্ৰাকৃতিক দুৰ্যোগ কাৰণ বৰষুণ দিয়াৰ কাৰণে মানুহ আহিব পৰা নাই। এতিয়াহে ওলছি ভাটিবেলাৰ টাইমত, কিন্তু মানুহবিলাক ওলব। এই আমাৰ এইটো পাপু ভৈয়া মোটামুটি মানুহ হৈছে দে, পাণ তামোলৰ দোকান দিছে, গাড়ী চাড়ী দিছে, ডাবল ডাবল দোকান বহিছিল। কিন্তু এইবাৰ টিকট টিকট মাইনা কেইটামান লাগ পাইছোঁ ৰ। মোৰ বোলে তামাম ভিডিঅ' চাই থাকে, ছাবস্ক্ৰাইব কৰে। সেয়া চাওকচোন। এই গাইছ তাৰমানে ফুৰিব আছিলোঁ, আহি পেলাই কাউৰ বাত এই লগকেইটা লগাল পালোঁ। বৰষুণ বতৰ নে কম কম চলি আছে, উপায় নাই আৰু কি কৰিবি। এইগিলা ইমানতে তাৰমানে আৰু বৰষুণ বতৰ ক'তো ফুৰিব নাযায়। ইমানতে ভিডিঅ'টো সমাপ্ত। খুদা হাফিজ।